নমস্কাৰ। আজি এটি সৰু ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল প্ৰহ্লাদনো কেনেকৈ গুৰুগৃহত শিক্ষা দীক্ষা লাভ কৰিছিল। আহক এই প্ৰহ্লাদৰ সাধুটো শুনো। গুৰুগৃহত যোৱাৰ সময়ত প্ৰহ্লাদৰ বয়স আছিল 5 বছৰ। প্ৰহ্লাদৰ পিতৃ আছিল হিৰণ্যকশিপু আৰু মাতৃৰ নাম আছিল কয়াধু। হিৰণ্যকশিপু আছিল দৈত্য বংশৰ ৰজা। দৈত্যসকলৰ গুৰু আছিল শুক্ৰাচাৰ্য। সেই শুক্ৰাচাৰ্যৰ 2জন পুত্ৰ আছিল। পুত্ৰ দুজনৰ নাম আছিল সন্ধ্যা আৰু মৰ্কা। সেই সন্ধ্যা মৰ্কাই ওচৰত প্ৰহ্লাদক বামনীয় শাস্ত্ৰ শিকিবলৈ গুৰুগৃহত থৈ আহিছিল আৰু অসংখ্য দৈত্যৰ ছোৱাল সেই গুৰুগৃহতে পঢ়িছিল। কিন্তু প্ৰহ্লাদ সেই দৈত্য শাস্ত্ৰবোৰ মুঠেই পঢ়াত মন বহা নাছিল। এদিন ৰজা দৈত্যেশ্বৰে গুৰু দুজনক মাতি আনি সুধিলে আৰু পুত্ৰকো সুধিলে। পুত্ৰই পিতৃক উত্তৰ দিলে যে মোৰ এইবিলাক পঢ়া অকণমানো ভাল লগা নাই। তেতিয়া গুৰু দুজনক ক'লে যে তোমালোকে ভালদৰে পঢ়োৱা। তাৰ পিছত গুৰুৱে প্ৰহ্লাদক বহুত চেষ্টা কৰিও বামনীয় শাস্ত্ৰ শিকাব নোৱাৰিলে। পিতৃ হিৰণ্যকশিপুৰ অতি মৰমেৰে কোলাত তুলি লৈ প্ৰহ্লাদক ক'লে, পুত্ৰ তুমি ভালদৰে পঢ়া। তেতিয়া পুত্ৰই ক'লে, দৈত্য শাস্ত্ৰবোৰ এটি অন্ধকূপ শৰীৰৰ নিচিনা। সেয়েহে মই এই শাস্ত্ৰবিলাক ভাল নাপাওঁ আৰু মই নপঢ়োঁ। তাৰ পিছত সেই গুৰুগৃহত থকা দৈত্য শিশুবিলাকক বৈষ্ণৱী শাস্ত্ৰ শিকাই বিষ্ণুময় কৰি তুলিছিল প্ৰহ্লাদে। সেই সময়ত হিৰণ্যকশিপুৰ প্ৰহ্লাদলৈ অতি খং উঠি সন্ধ্যা মৰ্কাক আদেশ দিলে যে এই পুত্ৰক নালাগে, তাক পৰ্বতৰ ওপৰৰ পৰা সাগৰত পেলাই দিয়া, জুইত পুৰি দিয়া, নহ'লে সৰ্পৰ মাজত পেলাই দিয়া। সকলোবোৰ শাস্তি প্ৰহ্লাদক দিছিল। কিন্তু প্ৰহ্লাদে সদায় মুখেৰে নাৰায়ণ নাৰায়ণ বুলি মাতি থাকে। সেইকাৰণে ঈশ্বৰ প্ৰভু ভগৱন্তই সকলো সময়তে প্ৰহ্লাদক ৰক্ষা কৰিছিল। এদিনৰ কথা, হিৰণ্যকশিপুই পুত্ৰ প্ৰহ্লাদক মাতি আনি ক'লে, তই যে নাৰায়ণ নাৰায়ণ কৰি থাক, তোৰ সেই নাৰায়ণ ক'ত আছে? এই স্তম্ভটোত আছে নেকি? তেতিয়া পুত্ৰই ক'লে, অঁ, এই স্তম্ভটোত আছে। তেতিয়া পিতৃ হিৰণ্যকশিপুই সেই স্তম্ভটোত গদাৰে প্ৰহাৰ কৰিলে। তেতিয়া ভগৱানৰ ভক্তক ৰক্ষা কৰাৰ কাৰণে দেখা দিলে। নৰসিংহৰ ৰূপ ধৰি দলদপকৈ ওলাই আহিলে। তেতিয়া ৰজা দৈত্যেশ্বৰে সুধিলে, তুমি কোন? মানুহ নে জন্তু নে কোনোবা? কি ৰূপ দেখাইছা? তাৰ পাছত নৰসিংহ ৰূপী ভগৱানৰ আৰু হিৰণ্যকশিপুৰৰ মাজত যুদ্ধ হ'ল। যুদ্ধত নৰসিংহই হিৰণ্যকশিপুক পৰাস্ত কৰি তেওঁক নৰসিংহৰূপী ভগৱানে কোলাত তুলি লৈ নখেৰে পেট ফালি নাড়ী ভুঁড়ি উলিয়াই বধ কৰিলে। হিৰণ্যকশিপুই ব্ৰহ্মাৰ পৰা বৰ পাইছিল যে তেওঁ এদিনৰ ভাগত নমৰে, ৰাতিৰ ভাগতো নমৰে। সেইকাৰণে বিষ্ণু ভগৱানে নৰসিংহৰ ৰূপ ধৰি সন্ধ্যা সময়ত খিনিতে হিৰণ্যকশিপুক বধ কৰিছিল আৰু ভক্ত প্ৰহ্লাদক উদ্ধাৰ কৰিছিল। তাৰ পাছত প্ৰহ্লাদে প্ৰভুক সুধিছিল যে এতিয়া মোৰ পিতৃ কেনেকৈ উদ্ধাৰ পাব?
তেতিয়া ভগৱন্ত প্ৰভুৱে কৈছিল, তোমাৰ নিচিনা পুত্ৰ পালে তেওঁ নহয়, তোমাৰ এক পুত্ৰৰ উদ্ধাৰ হ'ল। প্ৰহ্লাদক ৰজা পাতি ভগৱন্ত প্ৰভুই অন্তৰ্ধান হ'ল। এইখিনিতে আজিৰ ভিডিঅ'টো অৰ্থাৎ প্ৰহ্লাদৰ সাধুটো সমাপ্ত কৰিলোঁ। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।